মোৰ বহুত কষ্ট হৈছে কিয়া মই ঝুনকৰ বহৰত পঢ়ি মেট্ৰিক দিছো এটা লৈ আহো নেকি মানে গোটা গাহৰি এটা হা গোটা গাহৰি এই গোটা গাহৰি খাই বোলে এই গাইজ ওয়েলকাম টু দিগন্ত ব্লগ আৰু আজি হৈছে 20 এপ্ৰিল আজি দিছে মেট্ৰিকৰ ৰিজাল্ট আৰু এইফালে আমাৰ চলি কিটি আছে কেনে হ'ল পৰীক্ষা ভাল হোৱা নাই মেন কিয়া কিমান হৈছে পাৰ্চেণ্ট 79 বাপা 77 পাইছি আৰু বোলে ভালেই হোৱা নাই দেখিছা আমি সেই 45 পাওঁতে আমাৰ আনন্দৰ সিমান আছিল বাকী আজি খানা হ'ব লাগিব খানা যাবি ৰাখছি বাকী কংগ্ৰেচুলেশ্যন থ্যাংক ইউ এইফালে দেখিছোঁ কিমান হয় কেনে হৈছে ভালে হৈছে কিমান 77 লেটাৰ কেইখন আছে এটা দুখন আছে দুখন আছে বঢ়িয়া কংগ্ৰেচুলেশ্যন তোৰ বেল থাকিল ৰাতি খানা দিব লাগিব কিন্তু বাকী বিচুৰা কি কবি আমাৰ গাঁৱত চলি কিন্তু উন্নতি হৈছে কিছু আমাৰ গাঁৱত ভালে ৰিজাল্ট কৰিছে এইবাৰ দুজনে এটা ফেল কৰিলে বাকী চব ঠিকে আছে এটা ন এটা দে দেখিছোঁ কৈছোঁ কওঁ তই এই বছৰটো কিমান কষ্ট কৰি পঢ়িছিলি মোৰ বহুত কষ্ট হৈছে কিয়া মই ঝুনকৰ বহৰত পঢ়ি মেট্ৰিক দিছো ঘৰত লাইন থাকে লাইট নুমে কিনে মই ঝুনকৰ বহৰত আনি কিনে পঢ়ো কষ্ট কৰিব কি ওলছি মুখেৰি পাত্তাই পোৱা নাই ৰিজাল্ট আজি ভাল হোৱা দেখি বিচুৰা কি কবি এই চলি এতিয়া ভাল লাগছে ভাল লাগছে আৰু খানাটো হ'ব কিন্তু খানাটো হ'ব ৰাতি আজি গাইছ ধামাকা ফেণ্টা ইফালে আৰু এটা আছে বাপ্পা ঐ মোচাম চাও তাৰ ইফালে আছে সদ্যনে বেছি চাকে বাপ্পা ঐ কি খানা ঠিকে আছে ফেল মই হাল্লা নকৰা কি আৰু হাল্লা কৰি আছা হা ইফালে আমাৰ ঘৰৰে আপি কেনে হৈছে মৈত্ৰী পৰীক্ষা বহুত ভাল হৈছে মোৰ ঘৰতকৈ বেছি ভাল হৈছে হয় নেকি কি আছে মোবাইল পালি নেকি মোবাইলটো পাইছোঁ তো ফাইনেলি এতিয়া আমি আকৌ মানুহৰ ঘৰে ঘৰে যাব ওলাইছোঁ ইফালে এটা আজি আছে ইও মানে পৰীক্ষা দিছি ভাল হৈছে তেতিয়া মুখখন নেদেখাই দি গাইছে ষ্টাৰ কৰিছি দে আমাৰ গাঁৱৰ পৰা হা তই এটা খোখই গোটেই গাড়ী লৈ ওলাই আহিছে ভুজিয়া বুন্দিয়াৰ কাৰণে তো এতিয়া আমি দেখিছোঁ ঘৰত চাহ তাহ খালোঁ খাই কিনে এতিয়া তামোল খান খাই কিনে যাব লাগে মানে আৰু 2 ঘৰমান আছে যাবৰ কাৰণে তো এতিয়া সেই ঘৰ তাত যায় আহো বলক এখন খালোঁ দেচোন দুখনে খালোঁ যেনিবা তই কেইখনমান খালি সেকেন্ড হা আৰু ক'ত যাবি নেকি হা যো বাপ্পা বেটি কষ্ট ডাঙৰ মানুহ হৈছে লাঠি হা আমি নেক্সট ঘৰত আহিলোঁ এতিয়া যা সোমাই দিছোঁ গোটেই গাড়ী নহয় ফোন কৰিছিলোঁ মই খাবি আৰু মোৰতো চাইডকে থৈছোঁ নহ'লে তা নাই ই নাই বিয়া ৰাখ সি যাওঁ খানাত লগ পাম ৰাতি যাবি এতিয়া এটা চাহ তাহ খাই কিনে ওলালোঁ আৰু এতিয়া বঢ়িয়া গা চা ধুওঁ মোবাইল চোবাইল চাৰ্জ দিওঁ ৰাতি হ'ব ধামাকা যিহেতু ৰাতি খানা দিব চলিকেইটাই পাঁচটা চলিকেইটাৰ পৰাই খানা ল'ম গ'ল চাৰ্জ দিওঁ অলপ তো এতিয়া বঢ়িয়াকৈ গা চা ধুই কিনে ভাত চাত খাই কিনে ওলাই আহিলোঁ এতিয়া গধূলি অহা নাই কিন্তু গধূলি অহা লগা হৈছে যিহে বতাৰ গাড়ীছ আৰু আজি সেই কৰিব লাগিব খানাটো খাব লাগিব যিহেতু এইফালে সদ্যনে বোলে 500 টকা দিছে দিছোঁ পইচা দিছা না হা দিছে বোলে কিমান হ'লে পইচা আমাৰ এতিয়া আমাৰ এতিয়া মোটামুটি 4,500 মান হ'ল খানা গোটেই একদম জবৰদস্ত খানা হ'ব আজি গাহৰিয়ে ব্ৰইলাৰে খানা বহুত গহল কাহন দৰ কিন্তু ওপৰলাই বা কি কৰে নাজনো ওপৰলাই কেনে কৰে এতিয়া কৃপা দৃষ্টিটো চালি ভাল আছিল আমাক দে গাইছ টাইম বঢ়িয়াকৈ বজাৰ কৰিব যাওঁ তাৰপিছত লগ পাই আছোঁ চিঞৰা গোটা ব্ৰইলাৰ এটা লৈ আহো নেকি মানে গোটা গাহৰি এটা হা গোটা গাহৰি এই গোটা গাহৰি খাই বোলে 10 কেজি 7টা মানুহ 10 কেজি মাংস ষ্টাৰ্ট কৰিছে আমাৰ গাঁৱত আৰু নাখাবি আৰু খাবই দে আৰু বিজু দে হাতে বজাৰ কৰিব যাব আলছি পালো বঢ়িয়া পইচা চইচা নামিবি কিন্তু যা বৰষুণতে নাযায় পটাপট বজাৰটো কৰি তো গাইজ বিৰাট মাংস আনবা গৈছিলোঁ ঘৰৰ কাৰণে খানাত মানে মাংস অনা হৈছে আহি নাপাওঁ দোকানখন আহি নাপাওঁ কেনেকৈ দিছোঁ দেখিছে নাই শুনি একদমেই নাপাবি আৰু মাংস আধাত মৰি আছে বালা গাইছ দেখিছে পটাপট যা তো ঘৰৰ পৰা বিচুতে গেলে যাবৰ কাৰণে সদায় লগাইছে যি বৰষুণ বাপৰে বাপ বাকী ইফালে আমাৰ ছোৱালীকেইটা চব আহিছে দেখিছোঁ আহিছে কেনে যাওঁতে আজি খানাটো খালোঁ আৰু পল্লৱ আছে খেলা চাই কেনে খেলা কাম নাই নেকি সদ্যন আছে নুঠো আজি উঠি আজি বাপা আপো আছে বঢ়িয়া কাৰণ মাংসটো হৈ গৈছে বাকী দোকানতো আপোনাৰ যোৱা ভিডিঅ'ত গম পাইছে দিছোঁ আৰু সদ্যনে পনীৰটো নাখায় আৰু মাংস নাখায় পনীৰ বনাই আছে সিহঁতৰ কাৰণে কিবা বকিছিলে গাইছ সিহঁতৰ পনীৰ বনাই আছে বাকী ভাত চাত হৈ গৈছে সিহঁতৰ শান্তি সদায় খাব পাৰোঁ আৰু বঢ়িয়া আৰু গাইছে বৰষুণ যি জ্বালা দিছে বাপৰে বাপ আৰু মাৰি আছে এই মাৰে এনেকৈ আছে কি কবি কি আছিলে দুবাৰ দিনা ক'ৰবাত বানপানী হৈছে
আমাৰো হ'ব নেকি তই আমি কি হ'ব কৈছে দেখিলে শিখৰ সিহঁত ল'ৰা নেকি এই আমাৰ গাঁৱত বিখ্যাত ঢুলীয়া পল্লৱ কলিতা বিহুতি আহিলে মইনা কুল কেতেকীয়ে ইনালে বিনালে তো গাইজ এতিয়া আমি সকলোৱে এটা বিহু গাম মই ঢোল লৈছো পল্লৱে গীটাৰ লৈছো ইফালে পল্লৱ উদহৰি চাপৰি বজাব দেখিছো বিৰাজ গান মাৰিবি চবে বঢ়িয়া অ দিখনৈ এৰিব নোৱাৰে তো ফাইনেলি ভাত খাব বহিছো গোটাকেইটা আছে এইফালে ডিক্সু আছে আছে বিৰাজ আছে আপা আছে পল্লৱ আছে এইফালে বঢ়িয়া এতিয়া ভাত চাত খাই লওঁ টাইম 10টামান বাজিল গৈছে এতিয়া বঢ়িয়াকৈ ভাত চাত খাই লওঁ আপোনাক দেখাই আছো কি কি আইটেম আছে বঢ়িয়া আৰু গাইজ বিহু মানতে মাছ গোটা ভাঙি গেছি আই মোৰে আটা বেছি নেকি দেই আৰু কিবা এটা আছে এইফালে চামথিং নাও বঢ়িয়া পাত বিলি আছে নেকি ফাইনেলি এইফালে আমাৰ ভাত হৈছে হাল্লা হৈছে না ধৰ বাপৰে বাপ হাল্লা ভাতৰ কাৰণে আৰু মাংস আছে মাংসটো কিন্তু বঢ়িয়া আছে দেই এইটো হৈছে মাংস বাপৰে বাপ মজা আছে কিন্তু কি চেঙা দিছে ইয়াৰো নেৰো ৰে কি কৈছে এই নেৰা নেৰা মৰে গৈছে বিৰাজ কেনে খাব পৰা আছে নে বঢ়িয়া খা খা বা পলপ কেনে খা 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 মাংস খাইছোন একবাৰ পাৱাই নাই নেকি বা ৰখি আছে আৰু থালিতে তো ফাইনেলি আমি ভাত চাত খাই আহিলোঁ বিচুৰাহঁতৰ ঘৰত আৰু তামোল চামোল বঢ়িয়াকৈ খালোঁ বাকী বিৰাজ কেনে লাগিল বঢ়িয়া খানা আৰু দীক্ষুহঁতৰ কাৰণে আজি আমি খানাটো খালোঁ বাকি এনেকৈ যা বাজাৰতে তাতে আগৰবাৰ আৰু খানা খাব পাৰোঁ হাই ছেকেণ্ডাৰীত তাতে আশা কৰিছিলোঁ এইফালে সদ্যন আছে এইটো লাচে কৰি থাকে বাৰু কথা নাই তো গাইজ ভিডিঅ'টো আজি ইমানেই আছিল মেট্ৰিক পৰীক্ষা এটা সৰুকৈ হ'লেও ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা পালে কমেণ্ট কৰি জনাব লগ পাম নতুন ভিডিঅ' সৈতে আজিলৈ ইমানেই আছিল তো বাই বাই গুড নাইট সকলোকে 10টা বাজিল গাইজ